100 গৰু মাৰিলে বোলে বাঘৰো মৰণ মিছা কথা কওঁতে ইমানখিনিলৈকে পানীত ডুবিছে মানে কথা কি কৈছে আগবেলা কি কৈছে পিছবেলা কি কৈছে সেইটো গমেই পোৱা নাই হিন্দু মুছলমান কৰিতো দেশখন খালে আৰু এতিয়া বানপানী সময়তো এই বম ফাঁকি এটা দিলে আৰুনো আপোনাক কৰিব লগা কি আছে বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে মানুহক 25,000কে টকা দিয়ে আৰু বানপানী সময়ত 15,000কে টকা 15,000 টকাত আজিকালি কি পায় একোৱেই নহয় এখন ঘৰৰ কাৰণে হা যিমানবিলাক বস্তু বাহনি আজি মানুহৰ লোকচান হৈছে য'ত নাৱৰ প্ৰয়োজন দেখিছোঁ ভিডিঅ'বিলাক দেখি পেলাই আচৰিত খাইছোঁ মানে য'ত নাও প্ৰয়োজন কিমান লাখ মানুহ এতিয়া পানীৰ তলত পুত খাই আছে ঘৰ দুৱাৰ পৰা আদি কৰি ইমান মানুহ এতিয়া ডুবি আছে তাত আকৌ 10খন 12খন নাও আপুনি থাকিলে 10খন 12খন আৰু তাৰপিছত আকৌ 2খন দুখন নাৱত মানুহক সেই মানুহে এতিয়াও পানীত ডুবি আছে কোনোবাই কিজনী সাহায্যৰ কাৰণে সেই জেগাবিলাকলৈ যাবই পৰা নাই আপোনালোকে সেইখিনি জেগাটো হেৰি কৰিব নোৱাৰে যিমানখিনি পাৰেতো ছ'চিয়েল মিডিয়া মানুহখিনিয়ে ইনফ্লুৱেঞ্চাৰখিনিয়ে কৰি আছে যিমানখিনি দেখিছোঁ আজি আপোনালোকৰ ভালেই হৈছে বাৰু আপোনালোকৰ টকাখিনিয়ে দি গাড়ী কিনক বাংলো কিনক এক গুচিৰ বেগ ব্ৰেণ্ডেড চাৰ্ট 3 লাখ টকীয়া চাৰ্ট পিন্ধক ঘড়ী পিন্ধক এইবিলাক কৰক আপোনালোকে ধুন পেষ্ট মাৰক আৰু দুখীয়াৰ তেজ খাই আপোনালোকে জীয়াই থাকক দুখীয়া মানুহৰ তেজহে খাইছে আৰু এতিয়া যিখিনি সমস্যা হৈ আছে তাৰ মাজতো আপুনি কোনে চেলেং চাদৰ লৈছে কোনে চেলেং লোৱা নাই কোনে গামোচা পিন্ধিছে আপুনিওতো 1000খন গামোচা পিন্ধি আছে সেইখিনি ৰাইজে আপোনাক বিচৰা নাই নহয় আজি যিখিনি সময়ত ভোটৰ সময়ত আপোনালোকে গৈ পেলাই কমল ফুলাবলৈ যায় সেই সময়ত আজমল ডাঙৰীয়া যিখিনি কাম কৰিছে নিজৰ সম্পত্তি পৰা দিছে হিন্দু মুছলিম মিয়া কৈ থকাখিনিক কৈছোঁ গৰুৰ লগত যিমানখিনি ইটোৱে সিটোক হাঁহিবলৈ ল'লা এতিয়া কিবা এটা বুজি পাইছানে গৰু মানুহ এইবিলাক আজি জুবিন দা থকাহেঁতেন আপোনাৰ একেবাৰতে মনে ৰাখিব পৰা মানুহজন আছিলে জুবিন দা আমাৰ অসমৰ বিশেষকৈ আমিবিলাকে কৰিব নোৱাৰোঁ আমাৰ ভয় লাগে কিবা এটা বেছিকৈ কৈ দিলে আকৌ জেলত ভৰাই দিব নহয় আপুনি আকৌ কিমান জেলৰ কিবা কিবি কিহত লগাই দিব ঠিক নাই নহয় আমি ওলাবই নোৱাৰিম আমিতো সাধাৰণ মানুহ আমি খাই বৈ জীয়াই আছোঁ কিন্তু ইমান মিছা কথাবিলাক ক'ব নালাগে আপোনাৰ বয়স হৈছে এতিয়া সেই বয়সটো চাই পেলাই কথা কিছুমান ক'ব লাগে খাইছে দেশখনটোক একদম চেচ দিলে খাই বৈ আৰু যিমানখিনি বাকী আছে এইখিনি সময় ইমান দুৰ্যোগৰ সময়ত যিখিনি ব্যৱস্থা কৰিব লাগে আৰু সেইখিনিকে নকৰি আপোনালোকে এইবিলাক টুলুঙা মন্তব্য দি পেলাই হাত সাৰিব বিচাৰিছে লাজ পাব লাগে আপোনালোকে গম পাইছে লাজ পাব লাগে এইখিনি সময়ত আমি কিবা এটা ক'বলৈ গ'লে আপোনালোকৰ পৰিয়াল ডুবি থকা নাইতো পৰিয়াল ডুবিলে আপোনালোকে গম পালে হয় গম পাইছে এই ইমান ইয়াত থাকিও আমাৰ অন্তৰখন সেই তাতে আছে আমিও যাম আমাৰ ইমান টকা পইচা নাই আপোনালোকৰ নিচিনা কোটিটকীয়া দৌলত নাই কিন্তু যিমানখিনি পাৰোঁ সিমানখিনিয়ে কৰিম আৰু কিবা এটা নিজৰ মনে প্ৰাণে কিবা এটা দিব পাৰিলে ভাল লাগিব মানে যিকেইটা মানুহে ৰিলিফ দি ফুৰিছে নেপালী খুঁটিত যিকেইটা মানুহে ৰিলিফ দি ফুৰিছে সেই মানুহকেইটাই নেপালী খুঁটিৰ এইটো অৱস্থা কৰিলে সিহঁতি কয়লা চিণ্ডিকেট আৰু শিলৰ চিণ্ডিকেট কৰি আমাৰ গোটেই শিৱসাগৰ আৰু চৰাইদেউ ধ্বংস কৰি দিলে MLA মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা হিমন্ত বিশ্ব শৰ্মা তালৈকে চবেই জানে মোৰ সমষ্টিটোক এটি কয়লাৰ হেৰি পাতিছেহি আহি মোক মুখৰ আগত সুশান্ত বৰগোহাঁয়ে আদিত্য বিক্ৰম যাদৱ বুলি ডিচিজনৰ সন্মুখত কৈছে মই ক'লো যে মোৰ তাত হাঁহ চৰা কি কয় এডোখৰ ঠাই সোণপুৰাত কি এইবিলাক কয়লাৰ ঘাটি পাতিছ মই 10 লাখকৈ পাওঁ দিগদাৰ 5 লাখ পাওঁ তই দিগদাৰ নকৰিবি বুলি কৈছে মই কৈছোঁ আদিত্য বিক্ৰম যাদৱ শুনিছেনে আপুনি কি ক'লে আপোনাৰ সন্মুখতে ক'লে শুনিছোঁ ছাৰ বোলে একদম বন্ধ কৰক কৈছে ছাৰ চৰকাৰে নক'লে আমি কেনেকৈ কৰিব পাৰিম তো আপোনালোকক মই সেইকাৰণে ক'ব খুজিছোঁ যে মই অসমৰ সাংবাদিক সমাজক অনুৰোধ কৰিছোঁ মই কেইখনমান ফটো আপোনালোকক দেখুৱাইছোঁ যি ঠাইবিলাকৰ পৰা একচুৱেলি এই গোটেই পানীটো আহিছে এইটো নাগালেণ্ডৰ এই পাহাৰৰ পৰা আহিছে আপোনালোকক দুখনমান ফটো দেখালে গম পাব এইবিলাক চাওক এনেকুৱা ধৰণৰ মানে শিল আনি
শিল আনি এনেকুৱা ধৰণৰ গোটেই গাঁত কৰি দিলে। গোটেই কয়লা খান্দি ডাঙৰ ডাঙৰ 20 কিলোমিটাৰ 21 কিলোমিটাৰ বহল হ্ৰদ তৈয়াৰ কৰি দিছে সিহঁতি। দীঘল 21 স্কোৱাৰ কিলোমিটাৰ 22 স্কোৱাৰ কিলোমিটাৰ ডাঙৰ ডাঙৰ হ্ৰদ কৰি দিছে। তাত সকলো সময়তে পানী জমা হৈ থাকে। কোনোবাটো পাহাৰটো ওপৰত আছে, ভিতৰতো গোটেইটো গাঁত, তাত পানী জমা হৈ আছে। একেলগতে বৰষুণ যেতিয়া দি দিলে ধামকে পাহাৰো খহিছে, তাৰো পানী আহিছে, বৰষুণৰো পানী আহিছে, এই শিলখনৰ ঠাইৰো খানি আহিছে, আকৌ শিল খানি খানি গোটেই নদীখন যে বাম কৰি পেলালে, লগে লগে কি হৈছে, যেনি তেনি পানীটো গুচি গৈছে। এইটোৱে হ'ল ডিভাষ্টেটিং ফ্লাড। আৰু লগতে আপোনালোকে নিজে চাই ল'ব, তাত ইতিমধ্যে সৰু সৰু দুটা নদী বান্ধ আছিলে, দুইটা ভাগিছে। জাগাটোৰ নাম 71। এবাৰ গৈ কোনোবাই চাই আহিব। ইয়াত এতিয়া ছ'চিয়েল মিডিয়াত সেইবিলাক ফটোবিলাক দি আছে, ভিডিঅ'বিলাক দি আছে। 71 নামৰ ঠাইত দুটা সৰু সৰু নদীবান্ধ, সৰু সৰু কিমান মেগাৱাট, 20 মেগাৱাট, এটা 28 মেগাৱাট, এটা 40 মেগাৱাট, এনেকুৱা দুটা ভাগি গৈছে। আৰু বহুতে কৈ আছে যে নহয়, দিখৌ নদীৰ ওপৰত ক'ত বান্ধ আছে? আৰে দিখৌ নদীৰ ওপৰত 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এটা 3rd ফেজৰ বান্ধ এটা বনাই আছে। দিখৌ ষ্টেজ 3 দিখৌ বুলি কয়, হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট নদী বান্ধ, অৰ্থাৎ বিদ্যুৎ উৎপাদনৰ কাৰণে বান্ধ বনাই আছে। এইবিলাক চব ভাগিছে। সেইকাৰণে মই আপোনালোকক কৈছো, তিনিটা কামৰ কাৰণে কৈছে। 1 নম্বৰ প্ৰবল বৰষুণ, আৰু ঘোঁৰা ঘাঁচটো যে কৈ আছিলে ডাৱৰ বাৰ্ষ্ট, এইটোতো নহয় বুলি কৈ দিলে। এতিয়া IMD-য়ে কৈ দিলে, ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত ক'তো ডাৱৰ বাৰ্ষ্ট হোৱা নাই, বৰষুণ হৈছে। মই কৈ আছিলো তেতিয়া, মোক মানুহে এই অখিলে চবতে উস্তাদি মাৰে বুলি কয়। এতিয়া মানুহে গম পাইছে যে তাত বৰষুণ হৈছিলে 16 ঘণ্টা। আগতেও হয়, কিন্তু এইবাৰ বৰষুণৰ লগত কি হৈ গ'ল, নদী বান্ধকেইটাৰ পানী এৰি দিবলগীয়া হ'ল। কিমান বৰষুণ হৈ গ'ল। 2 নম্বৰ কি হৈ গ'ল, কয়লা খনিবিলাকৰ ডাঙৰ ডাঙৰ যে এই যে এতিয়া যিকেইটা MLA আছে সেইকেইটাই চলায়। এতিয়া নাম চাম ক'বলৈ বেয়া পাইছো, আৰু সেইকেইটা একদম ফিল্ডত আছে, মাৰ খাব নহ'লে। কয়লা খানি সুশান্ত বৰগোহাঁই, তাৰপিছতে এইটো শদিয়াৰ MLA কি নাম, বলিন চেতিয়া, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা। এই চেইনটোত গোটেই কয়লাটো যায়, শিল আৰু বালি যায়। আৰু গোটেই আমাৰ 4 লেনটো বনাবৰ কাৰণে গোটেইখনটো তাৰ পৰাই পানী মাটি আনিছে, গোটেই পাহাৰডাল কাটি দিছে। 4 লেনটো বনোৱাৰ মাটিবিলাক ক'ৰ পৰা আহিছে? তুলি, চব তুলিৰ পৰা আহিছে। তাৰ পৰা এতিয়া এইটোৰ ওপৰত তদন্ত হ'বনে নহ'ব? এইটোৰ ওপৰত যদি তদন্ত নহয়, তেতিয়াহ'লে আকৌ যে বানপানী হ'ব, এইটোৰ ওপৰতটো কাম কৰিব নোৱাৰিব। মোৰ ঘৰখন জীৱনত কেতিয়াও বানপানী হোৱা নাছিলে, শিৱসাগৰ টাউনখনত কেতিয়াও জীৱনত এনেকৈ বানপানী হোৱা নাছিলে। এই যে ৰাস্তা এটা ওলাই গ'ল এতিয়া বানপানী হোৱাৰ, এতিয়াতো প্ৰত্যেক বছৰ হৈ থাকিব যদি তদন্তটো কৰি সেইটো কাম বন্ধ নকৰে। সেইকাৰণে মই দুটা বস্তু আজি আপোনালোকক অনুৰোধ কৰিবলৈ আপোনালোকৰ ইয়ালৈ মাতিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু ৰিলিফ দিলেও দিব, নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকে টকা লাগিব। অন্ততঃ বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখকে টকা CM-এ দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখকে টকা এটা এটা পৰিয়ালক CM-এ নিদিয়ে, তেতিয়াহ'লে মই CM-ৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CM-ক সোধাই নেৰো। মই CM-ক সোধাই নেৰো। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে, আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এবাৰ পৰা কৰে, মই মানে বেয়া শব্দ এতিয়া নকওঁ, আৰু কৰিম, উল্টা পুল্টা কৰিম প্ৰতিবাদ, উল্টা পুল্টা প্ৰতিবাদ কৰিম। এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে। আজি কেইদিন হৈ গ'ল? 19 তাৰিখৰ পৰা আজি 29 তাৰিখ, 11 দিন হৈছে। আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে।
11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে। এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে। আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে। ইহঁতক টিকা চেলাই বেট দিব লাগে, মই কৈ দিলো। তাৰ পাছত যদি এটি অসমক ভাল পাওঁ বুলি কয়, আচৰিত। কোনোবা অসমীয়া মানুহৰ যদি খং উঠা নাই তেতিয়াহ'লে তেওঁৰ কিবা গণ্ডগোল হৈছে। প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই, তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই, তেতিয়াহ'লে সি অসমীয়া নহয়, কি ভণ্ড অসমীয়া, 2 নম্বৰী অসমীয়া। তাৰ অসমীয়াত্ব নাই। যি প্ৰকৃত অসমীয়া, নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক, বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক। আৰু হিমন্ত বিশ্ব শৰ্মাক এনেকে প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক। এয়া হ'ল প্ৰকৃত অসমীয়াত্ব, এয়া হ'ল জাতীয়তাবাদ, এয়া হ'ল জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকৰ কাম। হিমন্ত বাবা এনেকুৱা কথা কৈ ভিডিঅ'বোৰ মোৰ ফিডত আহিছে যে মই একো নোকোৱাকে মানে থাকিব নোৱাৰিছো। বদৰুদ্দিন আজমলে কি কৰে নকৰে তাক আমি বহুত খা খবৰ লৈ ৰাখিব নালাগে। তেওঁক চেলেংখন কোনে দিলে, মই সেইটোতে মোৰ দুখ। আপুনি যে অসমৰ চিফ মিনিষ্টাৰ, সেইটোতে মোৰ দুখ। আপুনি মামা কৈ আপোনাক ভোট দি দিলে আৰু এতিয়া আমাৰ মামাৰ খবৰে নাই। তেওঁৰ অকল এইবোৰ বস্তুতে খবৰ যে মানুহবোৰৰ কাপোৰ নাই, সিহঁতৰ ওচৰত গা ঢাকিবলৈ কাৰণে কাপোৰ নাই, কিন্তু সিহঁতক পুৰণা কাপোৰো দিব নালাগে। এণ্ড কাপোৰৰ কমি ইমানেই বেছি হৈছে, ইয়াত জাৰা, H&M, চাৱানা কৰি থাকিবলৈ নাই, মানুহবোৰৰ স্কাৰ্ট পিন্ধিব লগা অৱস্থা হৈ গৈছে গেছি। আৰু যিটো ফ্লাড ৰিলিফৰ কাৰণে ফাণ্ড আহি আছে আমাৰ ওচৰত, সেইটো আমি একো কৰিব নালাগে, চিফ মিনিষ্টাৰ ফাণ্ডত দি দিব লাগে, যাতে গভৰ্ণমেণ্টে কষ্টত থকা মানুহবোৰৰ লগত এনেকুৱা খেলবোৰ খেলিবলৈ পাৰে। ক'ত মামাই হিন্দু মুছলিম কৈ দিয়ে আৰু ক'ত আজমল ছাৰে হিন্দু মুছলিম চাইডত ৰাখি মেলি মানৱীয়তা চাইছে। মানুহবোৰে নিজৰ ঘৰৰ মেম্বাৰ, সোণৰ বস্তু, পইচা, কাপোৰ, ঘৰ চব হেৰাইছে। মোৰ ঘৰ চন্দ্ৰবুহিবত আৰু মই বৰ্তমান গেলেকীত আছো মোৰ বা ঘৰ, বিকজ তাত ইমানে বেছি ডেড বডিজ ওলাইছে, গৰু, ছাগলী, মানুহ একদম গন্তি কৰিব নোৱাৰাকে ডেড বডিজ ওলাইছে, ইমান বেছি স্মেল ওলাইছে তাত যে মানুহ তাত থাকিব নোৱাৰিছে। আৰু গভৰ্ণমেণ্টে কি কৰিছে, একো কৰা নাই। আৰু লোকেল মানুহবোৰে উপায় নাপাই মেলি ৰাস্তা কিনাৰতে পুতি দিব লগা পৰিছে। আৰু আপুনি কৈছে যে আজমল ছাৰে কি কৰি আছে, তাত আমাক ধ্যান দিব লাগে। কিয় ধ্যান নিদিব? তেওঁ 2 কৰোৰ টকা দিছে, মানুহবোৰে হেল্প কৰিছে, তেওঁ হিন্দু মুছলিম কৰি থকা নাই, মানৱীয়তা চাইছে। যদি আপোনাক সঁচাকৈ কিবা কৰিবলৈ মন আছে তেন্তে যাওক, সেই যে আপুনি যে PUBG খেলি থকা হেলিকপ্টাৰটো আছিলে সেইটো আনক, ডেড বডিজখিনি উঠাওক আৰু তাতে লৈ যাওক। কাৰণ মানুহবোৰ তাত থাকিলে লিটাৰেলি ভয় লগা হৈছে। বহুতখিনি মানুহ তাৰ পৰা ওলাই আহি বেলেগ জেগালৈ গুচি গৈছে, সেইটো লিটাৰেলি টিঙৰ ওপৰত ডেড বডিজ পোৱা গৈছে। চ' আপোনাৰ আল্টু ফাল্টু কথা চাইডত ৰাখি মেলি প্লিজ কিবা কৰি দেখাওক। এয়া দেখিছে, চোতালত আছো, এফালে ঘৰ ডুবি আছে। ঘৰ দেখিছে নহয় কিমান পানী হৈছে। আৰু বৰ্তমান মই চোতালত আছো দেই, পুখুৰীত নাই, চোতালত আছো। এই পানী চাওক অৱস্থা। আজি মাত্ৰ 10 দিন আছে, 10 দিনে আমি কেনেকে আছো, কি কৰি আছো ভাবিবলৈ ভাষা নাই মানে। শিৱসাগৰবাসী কেনেকে জীয়াই আছে। আৰু পোনপ্ৰথমে আপোনালোক অসমবাসী ৰাইজক শতকোটি প্ৰণাম, আপোনালোকক ধন্যবাদ জনাইছো। আপোনালোকে যদি আমাক সহায় নকৰিলেহেঁতেন তেনেহ'লে আমি পানীত নহয়, আমি ভোকত খাবলৈ নাপাই মৰিবলগীয়া হ'লহেঁতেন। আপোনালোকে বহুত সহায় কৰিছে, হিয়া উজাৰি দিছে আপোনালোকে ইমানখিনি, সেইকাৰণে ধন্যবাদ। যেনেকে এখন জিলা বিপদত পৰিলে আন এখন জিলাই সহায় কৰিব লাগে, যেনেকে এখন দেশ বিপদত পৰিলে আন এখন দেশে সহায় কৰে। আপোনালোকে একদম ধুনীয়াকে আমাক আপোনালোকে যিয়ে সাহায্য দিছে আমি সকলোখিনি লাভ কৰিছো। আৰু কিছুমানে পোৱা নাই, ভিতৰুৱা যিবিলাক অঞ্চলত গাঁও এৰিয়া আছে তাত পোৱা নাই, তাত এতিয়া সকলোৱে পাইছে আৰু আমি পাই আছো। আজি আপোনাৰ 29 তাৰিখ, টাইম এতিয়া কিমান হৈছে, প্ৰায় 1:30মান বাজিছে। 29 তাৰিখ, আজি বুধবাৰ। আজিৰ দিনতো মোৰ চোতালত এককাল পানী আপোনালোকে দেখিবলৈ পাইছে, এককাল পানী এফালে ঘৰ ডুবি আছে, ভিতৰত এতিয়া বস্তু সোমাই আছে, ভিতৰত বস্তুখিনি গোটেই বস্তুখিনি নষ্ট হৈ গৈছে। আমি এতিয়া জীয়াই আছো আৰু যিসকল পানীত ঢুকালে তেওঁলোকতো ঢুকাই গুচি গ'ল, আমি এতিয়া জীয়াই মৰি থকা নিচিনা হৈছে। আমি এতিয়া কি কৰিম, পিছৰ পৰ্যায়টো আমাৰ হ'ব কি? চাওক কিমান পানী থাকিবলগীয়া হৈছে। সকলোৰে গোটেই গাত ঘামুচি, ৰাতি শুব নোৱাৰো গৰমত, আঁঠুৱা তৰিলে মানে গৰমত শুব নোৱাৰো, বিচনী মাৰি খোৱা অভ্যাস নাই। আৰু গোটেই গাত ঘামুচি, খজুতি, এতিয়া মানুহৰ বেমাৰ পৰিছে। মোৰ মানুহজনী কালি বেমাৰ, চেলাইন দি আনিছো। আপোনাৰ মানে কি ক'ম, ক'বলৈ মানে একো ভাষা নাইকিয়া হৈছে। এতিয়া তাকে ঘৰখন চাবলৈ আহিলো, সকলো গাঁও ডুবি আছে, ঘৰ অৱস্থা বেয়া হৈ গৈছে। এতিয়া চৰকাৰে কি পদক্ষেপ ল'ব সেইটোহে মেইন কথা হ'ব। আৰু আমাক এতিয়া ভাতৰ প্ৰয়োজন নহয়, আমাৰ এতিয়া ভাত যেনেকৈ হওক আপোনালোকে সাহায্য দি আছে, আমি খাবলৈ পাই আছো। কিন্তু আমাৰ এতিয়া সকলোখিনি শেষ হৈ গৈছে, আমাৰ কৰিবলগীয়া একোৱেই নাই। মানুহে কাম বিচাৰি পোৱা নাই।
একো কাম নাইকিয়া হৈছে খাবলৈ। মানুহজনীয়ে যেনে কিবা এটা কৰিছে, ময়ো কিবা কৰি যেনে জীৱনটো লোকক হাত নপতাকে কিবা এটা কৰি খাই আছিলোঁ। কিন্তু এতিয়া পিছৰ পৰ্যায়টো কি হ'ব? চৰকাৰে এতিয়া 15,000 টকা দিছে। 15,000 টকা কি হ'ব আপোনালোকে নিজে চিন্তা কৰি চাওক। আৰু চৰকাৰে যিখিনি সাহায্য দিছে, আমি চৰকাৰলৈ ৰখা হ'লে আমাৰ অৱস্থা একেবাৰে বেয়া হ'ল। চৰকাৰে হেলিকপ্টাৰৰ ওপৰৰ পৰা খানা দিছে, যি খানা পানীত পৰি ফাটি গৈছে। তাত ওলাইছে চিৰা, আমুল তাজা, বিস্কুট, মেৰিগল্ড বিস্কুট, এইবিলাক ওলাইছে। যদি আমি চৰকাৰৰ ভৰসাত থাকিলোহেঁতেন তেনেহ'লে আমি আজি নাখাই মৰিলোহেঁতেন। পানীত মৰাটো দূৰৰে কথা। কিন্তু অসমবাসী ৰাইজ, ধেমাজি, লখিমপুৰ, ৰঙিয়া, গুৱাহাটী, তেজপুৰ সকলোখিনিকে আপোনালোকক ধন্যবাদ। আপোনালোকে যেনেকৈ আপোনাক সহায় কৰিছে, আমি শিৱসাগৰবাসী আপোনালোকৰ ওচৰত সদায় ধৰুৱা হৈ ৰ'ম। আপোনালোকে বহুতখিনি কৰিছে, কিমান কৰিব আপোনালোকৰ নিজৰ এখন ঘৰ আছে। গতিকে বহুত 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 বেছি ধন্যবাদ মোৰ ফালৰ পৰা। এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। বৰ্তমান আজি 29 তাৰিখৰ দিনা বুধবাৰে এই মোৰ চোতালত একঁকাল পানী ভিতৰলৈ নাযাওঁ। বৰ্তমান ভিতৰত অৱস্থা গোটেই বস্তুখিনি ধ্বংস হৈ গৈছে। এতিয়া আমি কি কৰিম? আপোনালোকে শ্বেয়াৰ কৰক। একো কৰি খাবলৈ আমাৰ একো অৱস্থা একেবাৰে সম্পূৰ্ণ বেয়া হৈ গৈছে। গোটেই বস্তু তিতি সম্পূৰ্ণ আমি এতিয়া EMI জীৱন কটাই আছোঁ। আমি মাহিলী EMI ক'ৰ পৰা দিম? আপোনালোকে নিজে চিন্তা কৰি চাওক। অন্ততঃ EMI-খিনি ৰেহাই দিবৰ কাৰণে 90% মানুহ EMI চলি থাকে আজিকালি, গম পাইছানে? কিন্তু EMI-খিনি ক'ৰ পৰা দিব? সকলোৱে কাৰোবাৰ গাড়ীৰ আছে EMI, বাইকৰ আছে, মোবাইল ফোন এটা যদি কোনোবাই লয় EMI লয়। গতিকে সেই EMI-খিনি ক'ৰ পৰা দিব? এতিয়া চৰকাৰে কিবা এটা পদক্ষেপ লওক, নহ'লে আমিখিনি এনেকৈ জিন্দা মৰি যাব লাগিব, গম পাইছে? এই একঁকাল পানী দেখিছে, এইটো কোনো পুখুৰী নহয়, নাও লৈ আহিছোঁ মই। দেখিবলৈ পাইছে, সদায় আহিবলৈ নোৱাৰোঁ, কেতিয়াবা এনেকৈ আহি ঘৰখন চাই যাওঁ। আপোনালোকে শ্বেয়াৰ কৰক আৰু আপোনালোকে বহুতখিনি সহায় কৰিছে। ধন্যবাদ আপোনালোক। এফালে মানুহে খাবলৈ নাপায়, হাহাকাৰ লগাইছে, পানী এটুপিৰ কাৰণে কান্দিছে। আমাৰ এইজন আকৌ এতিয়া ওলাইছে কণ্টেণ্ট ক্ৰিয়েটৰ। শুনিব দেই, মই কথাকেইটা আজি অকণমান তেওঁক ধুবলৈ আহিছোঁ। এতিয়া আমাৰ বিধানসভাৰ অধ্যক্ষ মহোদয়ে তেওঁ ৰাতিপুৱা গধূলি আপডেট দি থাকে শৰীৰ চৰ্চাৰ দেই। মই এতিয়া তেখেতক কৈছোঁ, শৰীৰ চৰ্চা কৰিবলৈ কাৰণে আপোনাৰ গোটেই জীৱনটো আছে, কিন্তু আপুনি এজন অধ্যক্ষ মহোদয় হৈ আপুনি এই শৰীৰ চৰ্চা ভিডিঅ'সমূহ নিদি একপি যদি আপুনি আমাৰ এই বানপীড়িত ৰাইজসকলৰ লগত একপি ফটোকে আমালৈ আপডেট দিলেহেঁতেন, সেইটোতো নায়েই। কিন্তু এই আপুনিহে বুকদান মাৰিছে, আপুনিহে শৰীৰ চৰ্চা কৰিছে। আমি বাহিৰত থাকি আমি এখন ভাল এটা ভিডিঅ' এটা দিবলৈও আমাৰ মন যোৱা নাইকিয়া, গম পাইনে? এফালে যিখিনি মানুহ মৰি আছে পানী এটুপিৰ কাৰণে, আপুনি আকৌ ৰাতিপুৱা পুৰি খাইছে বিধানসভাৰ মজিয়াত গৈ পিনে। আশে পাশে কোনে পুৰি দোকান দিছে, পুৰি খাইছে, আপুনি মৰ্ণিং ৱাকিং কৰিছে, আপুনি বুকদান মাৰিছে, এইবোৰ ভিডিঅ' দিছে। আচলতে ক'বলৈ গ'লে আপুনিহে এজন এতিয়া প্ৰেজেণ্ট টাইমত আপুনি এজন কণ্টেণ্ট ক্ৰিয়েটৰ, আৰু আপুনি ডলাৰৰ কাৰণে কাম কৰি আছে দেই। বাকীসকল যিসকলে আগতে ডলাৰৰ কাৰণে কাম কৰি আছিলে বুলি কৈছিলোঁ, সেইসকলে এতিয়া বৰ্তমান শিৱসাগৰ ৰাইজৰ কাষত আছে, আৰু সেইসকলক এতিয়া আপোনালোকে শিৱসাগৰত পাব। কিন্তু আমাৰ এতিয়া মেইন কণ্টেণ্ট ক্ৰিয়েটৰ হৈ গৈছে আমাৰ মিষ্টাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। তেখেতে ডলাৰৰ কাৰণে কাম কৰি আছে, কাৰণ তেখেতে আপডেট দি আছে মৰ্ণিং গধূলি, একদম যেতিয়াই তেতিয়াই তেখেতে আপডেট দিবলৈ লাগি আছে। মই আপোনালৈ এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে এইবোৰ কৰি থকাতকৈ আপোনালোকে সেই বানপীড়িত মানুহখিনিৰ ওচৰলৈ যাওক। অকণমান আপোনালোকৰ আপোনালোকৰ কাষত পালে তেওঁলোকে অকণমান সাহস পাব, গম পায়নে? এইবোৰ কৰি থাকিলে আপোনালোকে কি পাইছে? আপোনাৰ কমেণ্ট বক্সটো এবাৰ আপুনি খুলি চাইছেনে? কিমান মানুহে আপোনাক গালি পাৰিছে চাইছেনে বাৰু এবাৰ আপুনি? হয়তো আপুনি নাই চোৱা, হয়তো আপুনি চাইছে, তথাপিতো আপুনি কৰি আছে। মই নাজানো আপোনালোকৰ শিৱসাগৰবাসীৰ লগত কিয় ইমান শত্ৰুতা, কিন্তু এটা কথা মনত ৰাখিব, এইসকল ব্যক্তিয়ে আপোনালোকক সেই স্থানলৈ লৈ গৈছিলে।